আজিৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানৰ নিবেদন দেশৰ শত্ৰু। মূল হিন্দী ৰচনা বিনোদ ৰস্তগীৰ, অসমীয়া অনুবাদ নিবেদিতা শইকীয়াৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক দেশৰ শত্ৰু। সাৱধান সাৱধান, মহামহিম পৰম পূজ্য চক্ৰৱৰ্তী মহাৰাজাধিৰাজ মাননীয় ইতিহাস পুৰুষ সভালৈ আহি আছে। সাৱধান সাৱধান। শান্ত হোক, সভাসদ শান্ত হোক। মহামাত্যা যুগদেৱী, উপস্থিত লোকসকলক আজিৰ এই বিশেষ সভাখনৰ উদ্দেশ্য ভালকৈ বুজাই দিয়াৰ কৃপা কৰে যেন। যি বা আজ্ঞাদেৱ, উপস্থিত সভাসদ আৰু সম্ভ্ৰান্ত নাগৰিকবৃন্দ, আজিৰ এই সভাখন যথেষ্ট গুৰুত্বপূৰ্ণ, কিয়নো আজি আমি অত্যন্ত জৰুৰী সিদ্ধান্ত লোৱাৰ বাবে একত্ৰিত হৈছোঁ। আৰু এই সিদ্ধান্ত আমি সকলোৱে সম্পূৰ্ণ নিৰপেক্ষ হৈ কৰিব লাগিব। আপোনালোকে ভৱনৰ মাজত থোৱা সেই ৰত্নখচিত স্বৰ্ণকীৰ্তি দেখিছেনে? এই মুকুট সেইজন ব্যক্তিৰ শিৰত শোভিত হ'ব, যি নিজকে সকলোতকৈ ডাঙৰ দেশদ্ৰোহী বুলি প্ৰমাণ কৰিব। হয়, সেই মুকুট সেইজন ব্যক্তিৰ শিৰত শোভিত হ'ব, যি নিজকে সকলোতকৈ ডাঙৰ দেশদ্ৰোহী বুলি প্ৰমাণ কৰিব, আৰু মহাৰাজ ইতিহাস পুৰুষে তেওঁক দেশদ্ৰোহী ৰত্ন উপাধিৰে বিভূষিত কৰিব। নিজে দেশদ্ৰোহী হোৱাৰ বাবে যিজন গৌৰৱান্বিত, তেওঁ যেন আগবাঢ়ি আহে, নিসংকোচে নিৰ্ভয় হৈ আগবাঢ়ি আহে। যদি অনুমতি দিয়ে, এই কিৰীটি মই ধাৰণ কৰোঁ। তাৰমানে তুমি নিজকে দেশৰ শত্ৰু বুলি ভাবা? নিজৰ পৰিচয় দিয়া। মই তক্ষশিলা নৰেশ আম্ভিক। নিজৰ দেশদ্ৰোহী হোৱাৰ প্ৰমাণ দাখিল কৰা। যি বা আজ্ঞাদেৱী, তুৰ্কী, চিৰিয়া, মিছৰ আৰু পাৰস্য জয় কৰি মহান চিকন্দৰ দিগ্বিজয়ৰ উদ্দেশ্যে ভাৰত অভিমুখে আগবাঢ়ি আহিল। খ্ৰীষ্টপূৰ্ব ৩২৭ কথা। তেওঁৰ বিশাল সেনা সিন্ধু নদীৰ পাৰত উপস্থিত হ'ল। ভাই, ইউনানী সেনা সিন্ধু নদীৰ সিটো পাৰ পালেহি। জানো অৱশেষত মোৰ অপমানৰ পুতক তোলাৰ সোণালী সুযোগ হাতত আহি পৰিল। এতিয়া সেই দাম্ভিক পুৰুষৰ দৰ্প শূন্য কৰিম মই। এয়া পাৰস্পৰিক দ্বন্দ্ব খৰিয়ালৰ সময় নহয়। আপুনি পঞ্চদত নৰেশৰ দূতক নিৰাশ কৰি উভতাই পঠিয়াই ভাল কাম নকৰিলে। মোক উপদেশ দিয়াৰ ধৃষ্টতা নকৰিবা। এতিয়া শীঘ্ৰেই মোৰ স্বপ্ন পূৰ্ণ হ'ব। ময়ে পঞ্চনদ আৰু তক্ষশিলাৰ অভিন্ন শাসক হ'ম। আশ্চৰ্য, ঘোৰ আশ্চৰ্য। পৰমবীৰ মহাৰাজ পুৰুৱে তিনিবাৰ পৰাজিত হৈও বিজয়ৰ স্বপ্ন দেখিছে, আৰু আপুনি? মই এইটো সহ্য নকৰোঁ যে তুমি ৰাজকাৰ্যত বিধি পথালি দিবা বা মোৰ সন্মুখতে মোৰে শত্ৰুৰ গুণগান কৰিবা। আৰু ময়ো এইটো সহ্য কৰিব নোৱাৰো যে বিদেশী সেনাৰ ৰণহুংকাৰ শুনিও মোৰ ভায়ে কাপুৰুষৰ দৰে হাত সাৱটি বহি থাকিব। সাৱধান! ৰাজমৰ্যাদাৰ প্ৰতি ধ্যান ৰাখি কথা ক'বা। আপুনিও ক্ষত্ৰিয় ধৰ্মৰ প্ৰতি খিয়াল ৰাখিব ভাই। তোৰ ভাই ইমানো মূৰ্খ নহয় যে সিন্ধু নদীৰ দৰে ফেনে ফুটুকৰে বাঢ়ি অহা সেনাবাহিনীৰ লগত সংঘৰ্ষ কৰাৰ মূৰ্খামি কৰিব। মই তেওঁলোকৰ প্ৰতি মিত্ৰতাৰহে হাত আগবঢ়াম। দাসত্বৰ শিকলি পিন্ধিবলৈ? চিকন্দৰ এজন বীৰ, তেওঁ বীৰৰ সন্মান কৰিব জানে। মই ইতিমধ্যে তেওঁৰ ওচৰলৈ দূত পঠিয়াইছোঁ। দূত পঠিয়াই দিলেই? হয়, মই তক্ষশিলাৰ দুৱাৰ চিকন্দৰৰ বাবে মুকলি কৰি দিছোঁ। ভাই, অকল তক্ষশিলাৰ দুৱাৰ নহয়, আপুনি সমগ্ৰ ভাৰতবৰ্ষৰ সিংহদ্বাৰ এজন বিদেশী আক্ৰমণকাৰীৰ বাবে মুকলি কৰি দিছে। মই যাওঁ। এই তক্ষশিলাত মোৰ বাবে এতিয়া কোনো স্থান নাই। কলৈ যাবা? ময়োতো শুনো।
দেশদ্ৰোহীৰ এই দুৰ্গৰ পৰা আঁতৰি সেই ঠাইলৈ য'ত মানুহে স্বতন্ত্ৰতাৰ বাবে নিজৰ প্ৰাণৰ আহুতি দিব জানে। মোৰ ভগ্নীয়ে সঠিক কথাই কৈছিল দেৱ। তক্ষশিলা দেশদ্ৰোহীৰ দুৰ্গস্বৰূপ হৈ পৰিল। মই দেশৰ স্বাধীনতাৰ বেচা কিনা কৰিলোঁ। চিকন্দৰক স্বাগত সৎকাৰ কৰি আদৰি আনিলোঁ। জিলাম নদী পাৰ হোৱাত আৰু পঞ্চনদ নৰেশ পুৰুষ পৰাজিত কৰাত তেওঁলোকক সহায় কৰি দিলোঁ। আম্ভিকৰ কাহিনী আক্ষৰিক অৰ্থতে সঁচা দেৱ। শত্ৰুৰ বাবে দেশৰ সিংহ দুৱাৰ মুকলি কৰি দি নিশ্চয় এওঁ দেশদ্ৰোহৰ ইতিহাস উজ্বলাই তুলিলে। ধন্যবাদ মহামাত্যা। এতিয়া কি মই এই স্বৰ্ণ কিৰীটিৰে নিজৰ মস্তক বিভূষিত কৰিব পাৰোঁ? অৱশ্যেই আম্ভিক, তুমি বাস্তৱিকতে এজন মহান দেশদ্ৰোহী। কিন্তু দেশদ্ৰোহী ৰত্ন উপাধিৰ উপযুক্ত গৰাকী নহয়। তুমি কোন? মই কনৌজ নৰেশ জয়চন্দ ৰাথোৰ। তুমিও কি নিজকে দেশদ্ৰোহী বুলি ভাবা? হয় মহাৰাজ ইতিহাস পুৰুষ, আৰু মই এইটো প্ৰমাণ কৰিব বিচাৰো যে আম্ভিকৰ দেশদ্ৰোহ মোৰ তুলনাত একেবাৰে নগণ্য, শতাংশতকৈও কম। ঠিক আছে জয়চন্দ, তোমাৰ কি ক'ব লগা আছে কোৱা। দেৱ, এইটোত কোনো সন্দেহ নাই যে বিদেশী আক্ৰমণকাৰীৰ বাবে দুৱাৰ খুলি দি আম্ভিকে বিশ্বাসঘাতকতা কৰিছে। কিন্তু ভাৰতৰ স্বতন্ত্ৰতাৰ ওপৰত এই দেশদ্ৰোহৰ কোনো প্ৰভাৱ পৰা নাছিল। তোমাৰ পতনে প্ৰকৃততে উত্থানৰ মাৰ্গ মুকলি কৰিলে আম্ভিক। সিঁচৰতি হৈ থকা সৰু সৰু ৰাজ্যবোৰে সংগঠিত হোৱাৰ মূল্য বুজি পালে আৰু চন্দ্ৰগুপ্ত মৌৰ্যই চাণক্যৰ সহায়েৰে এক বিশাল সাম্ৰাজ্য স্থাপন কৰিবলৈ সক্ষম হ'ল। সেয়ে মই কৈছোঁ, আম্ভিকে দেশৰ অপকাৰ কৰা নাই, বৰং উপকাৰ কৰিছে। প্ৰকৃত ৰাষ্ট্ৰদ্ৰোহী আৰু দেশৰ শত্ৰু মই। প্ৰমাণ দিয়া। নিশ্চয় দিম। যি সময়ত কনৌজত মোৰ ৰাজ্য আছিল, সেই সময়ত উত্তৰ ভাৰত বিভিন্ন সৰু সৰু ৰাজ্যত বিভক্ত আছিল। পাৰস্পৰিক সহযোগিতাৰ মনোভাৱৰ সদায় অভাৱ আছিল। এই বিভেদৰ সুযোগ লৈ মহম্মদ ঘুৰিয়ে ভাৰত আক্ৰমণ কৰিলে। দিল্লীৰ ৰজা পৃথ্বীৰাজ চৌহানে এই দুৰ্যোগৰ মুখামুখি হ'বলৈ সকলোৰে পৰা সহায় ভিক্ষা কৰি হাত পাতিলে। মোৰ ওচৰলৈও তেওঁৰ ৰাজকবি চন্দ্ৰবৰদাই দূত হৈ আহিছিল। আৰু মহাৰাজ, বিপদৰ কলীয়া ডাৱৰে দেশ চানি ধৰিছে। দেশত নে দিল্লীত, তোমাৰ কল্পনাৰ শলাগ নলৈ নোৱাৰিলোঁ ৰাজকবি। বিদেশীৰ যি কাল ধুমুহা ববলৈ ধৰিছে মহাৰাজ, সেই ধুমুহাই কিন্তু আজমেৰ, দিল্লী, কৌনজ, গুজৰাট, বিহাৰ বা বেংগলৰ মাজত প্ৰভেদ নাজানে। ই দেশৰ এটা কোণত আৰম্ভ হৈ পুৰা দেশ চানি ধৰিব মহাৰাজ। মোৰ এইবোৰ চিন্তা নাই। কিন্তু আমাৰ মহাৰাজ চিন্তিত। এইকাৰণে আপোনাৰ সেৱাৰ বাবে সাজু হৈছোঁ। সহায় কৰিবলৈ? হয় মহাৰাজ, সহায় কৰিবৰ কাৰণে। আমাৰ মহাৰাজৰ ধাৰণা যে যদি আমি সংগঠিত হৈ শত্ৰু সৈন্যৰ অৱৰোধ নকৰোঁ, তেন্তে পৰাজয় নিশ্চিত। কাৰ পৰাজয়? দিল্লীপতি পৃথ্বীৰাজ চৌহানৰ? তোমাৰ মুখত এনে শব্দ শুনি মোৰ লজ্জা হৈছে কবি। এয়া ব্যংগবানৰ সময় নহয় মহাৰাজ। এই বিপদকালত বিপদ দিল্লীৰ বাবে, কনৌজৰ বাবে নহয়। ৰাথোৰৰ তৰোৱালৰ আভা এতিয়াও মাৰ যোৱা নাই। যোৱা, কৈ দিয়ে তোমাৰ কাপুৰুষ মহাৰাজক, যদি নিজৰ ৰাজ্য ৰক্ষা কৰিব নোৱাৰে তেন্তে সন্ন্যাস লওক। ৰাথোৰে নিজৰ অপমান আজীৱন নাপাহৰে। দিল্লীৰ পতনত মই প্ৰসন্নহে হ'ম। দেশৰ স্বতন্ত্ৰতা আৰু সন্মানতকৈ ব্যক্তিগত মান অপমান কেতিয়াও ডাঙৰ নহয় মহাৰাজ। আপোনাৰ সিদ্ধান্তৰ বিষয়ে পুনৰ বিবেচনা কৰক। প্ৰায় ১০০ ৰাজকুমাৰ সংযুক্ত ৰক্ষা মঞ্চত একত্ৰিত হৈছে। আপুনিও যদি মূৰ্খ মূৰ্খ সিহঁত, যি তোমালোকৰ মহাৰাজৰ কপত জালত ফচিছে। শত্ৰু সৈন্যৰ ভয় দেখুৱাই তোমালোকৰ মহাৰাজে সিহঁতক নিজৰ ধ্বজাৰ অধীন কৰিব খুজিছে। তেওঁ একছত্ৰী সাম্ৰাজ্যৰ সপোন দেখিছে, কিন্তু মই থাকোঁতে তেওঁৰ এই সপোন কদাপি পূৰণ নহ'ব। মহাৰাজ, এতিয়া তুমি যাব পাৰা। মহাৰাজ, মই পৃথ্বীৰাজক কোনো ধৰণৰ সহায় নকৰিলোঁ। কিন্তু তথাপিও তেওঁ তৰাইনৰ যুদ্ধত মহম্মদ ঘুৰিক পৰাস্ত কৰিছিল। পৃথ্বীৰাজৰ এই বিজয়ত মই বহুত দুখ পালোঁ আৰু মহম্মদ ঘুৰিক পুনৰবাৰ আক্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনালোঁ।
শত্ৰুক দেশৰ দুৰ্বলতাবোৰৰ লগত পৰিচয় কৰি দি নিজ স্বাৰ্থ পূৰণ কৰাটো সকলোতকৈ সহজ আৰু ময়ো সেয়াই কৰিলোঁ মহম্মদ ঘুৰিক ভাৰতীয় সেনাৰ যুদ্ধ নীতিৰ দুৰ্বলতাবোৰৰ লগত পৰিচয় কৰি দি পৰাজয়ৰ মাত্ৰ এবছৰৰ পাছতে তেওঁ 1192 চনত তৰাইনৰ সেই ৰণক্ষেত্ৰতে পৃথ্বীৰাজৰ অহংকাৰ চূৰ্ণ কৰি দিলে পৃথ্বীৰাজৰ এই পৰাজয় সমগ্ৰ ৰাষ্ট্ৰৰ পৰাজয় আছিল মহাৰাজ সেই দিনটোতে ভাৰতবৰ্ষত বিদেশী ৰাজশাসনৰ ভেটি নিৰ্মাণ হ'ল ঘড়ীয়ে তোমাৰ সহযোগিতাৰ বাবে তোমাক কি পুৰস্কাৰ দিলে দেশদ্ৰোহিতাৰ পুৰস্কাৰ কি হ'ব পাৰে মহাৰাজ 2 বছৰৰ পাছতে তেওঁ মোৰ ৰাজ্য আক্ৰমণ কৰিলে আৰু ৰণক্ষেত্ৰতে যুদ্ধ কৰি কৰি মই বীৰ গতিপ্ৰাপ্ত হ'লোঁ মোৰ বিনম্ৰ নিবেদন যে দেশদ্ৰোহী ৰত্ন উপাধিৰে মোকেই বিভূষিত কৰা হওক আৰু স্বৰ্ণ মুকুটো মোকেই প্ৰদান কৰা যাওক ইতিহাস পুৰুষৰ ৰাজসভাত কোনে অকাৰণত মহাৰ দুঃসাহস কৰিছে অভাজনক মীৰ জাফৰ বুলি কয় আলিজা কিন্তু মই বিনা কাৰণে সহা নাই সহাৰ কাৰণ জয়চন্দৰ মিছা দাবী মোক মিছলীয়া বুলি ক কোন তই পাখণ্ড শিষ্টাচাৰ ৰাখি কথা ক'বলৈ শিকা জয়চন্দ মই মোৰ পৰিচয় ইতিমধ্যে দিছোঁ তেতিয়াহ'লে জয়চন্দ দেশদ্ৰোহীৰ শিৰোমণি নহয় নেকি কদাপি নহয় জয়চন্দ আৰু পৃথ্বীৰাজৰ মাজত অৰিয়া অৰি আছিল সেইকাৰণে মিছা কথা এইবোৰ তেন্তে মোৰ প্ৰশ্নৰ উত্তৰ দিয়া এতিয়াই মুখা খুলি যাব কোৱা তুমি তোমাৰ জীয়ৰী সংযুক্তাৰ বিবাহৰ বাবে স্বয়ম্বৰৰ আয়োজন কৰা নাছিলা কৰিছিলোঁ কিন্তু পৃথ্বীৰাজলৈ আমন্ত্ৰণী পত্ৰ পঠিয়াইছিলা নাই কিয়নো তুমি তেওঁক লৈ জ্বলিছিলা আৰু তেওঁৰ সন্মান হানি কৰাৰ উদ্দেশ্যে তেওঁৰ মূৰ্তি সজুৱাই সিংহদ্বাৰৰ কাষত ৰাখি থৈছিলা কিন্তু সংযুক্তাই সেই মূৰ্তিৰ শিৰতে মাল্য অৰ্পণ কৰি বৰণ কৰিছিল পৃথ্বীৰাজ তাতে লুকাই আছিল তেওঁ তোমাৰ জীয়ৰীক ঘোঁৰাত বহুৱাই লৈ গুচি গ'ল অথচ তোমাৰ বৃহৎ সৈন্য বাহিনীয়ে তেওঁক ৰুধিব নোৱাৰিলে মই মানি লৈছোঁ যে এয়া সঁচা কিন্তু তোমাৰ কটা ঘাট চেঙা তেল ঢালি দিছিল তেওঁ সেইকাৰণে তুমি তেওঁক সহায় নকৰিলা তুমি ভাবিছিলা তেওঁ হাৰি যাওক আৰু যেতিয়া মহম্মদ ঘুৰিয়ে লুটপাট কৰাৰ পাছত উভতি যাব তেতিয়া তুমি দিল্লী নিজৰ অধীনলৈ আনিবা আৰু উত্তৰ হিন্দুস্তানৰ শ্বাহেনশ্বাহ হৈ যাবা এয়া কি সত্য আলিজা এওঁ ভাবিছিলে যে আন আক্ৰমণকাৰীৰ নিচিনাকৈ ঘূৰিও মাত্ৰ লুটপাট কৰিবৰ কাৰণে আহিছিল যদি এই কথা এওঁৰ জ্ঞাত হ'লহেঁতেন যে ঘূৰিৰ উদ্দেশ্য হিন্দুস্তানত নিজৰ শাসন স্থায়ী কৰা নিশ্চয় এওঁ পৃথ্বীৰাজক সহায় কৰিলেহেঁতেন আৰু আজি দেশৰ সবাতোকৈ ডাঙৰ বিশ্বাসঘাতক হোৱাৰ দাবী নকৰিলেহেঁতেন তোমাৰ কথাত সত্যতা আছে যেন লাগে মিৰ্জাফৰ তেতিয়াহ'লে দেশৰ শত্ৰু জয়চন্দ নহয় আম্ভিকহে দেশৰ সবাতোকৈ ডাঙৰ দেশদ্ৰোহী মইহে আলিজা কোৱা মিৰ্জাফৰ তোমাৰ বিষয়ে কোৱা মই শুনিব বিচাৰোঁ 1756 চনত বেংগলৰ নবাব আলিবৰ্দী খানৰ মৃত্যুৰ পাছত তেওঁৰ নাতি চিৰাজউদ্দৌলা গাদীত বহে সেই সময়ত তেওঁৰ বয়স মাত্ৰ 17 বছৰ আছিল শাসনভাৰ ল'ব পৰাকৈ তেওঁৰ অকণো যোগ্যতা নাছিল অলিবৰ্দী খানৰ সৈতে তোমাৰ কিবা সম্বন্ধ আছিল হয় মই তেওঁৰ ভগ্নীপতি আৰু ৰাজকাৰ্যৰ যথেষ্ট অভিজ্ঞতাও মোৰ আছিল তুমি বিচাৰিছিলা যে গাদী তোমাৰ হওক নিঃসন্দেহে মোৰ অধিকাৰ আছিল আৰু দেশৰ পৰিস্থিতিলৈ চাই ইয়াৰ প্ৰয়োজনো আছিল তেতিয়াহ'লে তুমি নিশ্চয় সেই যুৱ শাসনকৰ্তাজনৰ লগত বিশ্বাসঘাতকতা কৰিছিলা তুমি মনে মনে থাকা আম্ভিক মিৰ্জাফৰ তাৰপিছত কি হ'ল কোৱা চিৰাজউদ্দৌলাই কলিকতা আক্ৰমণ কৰি ইংৰাজসকলক অপসাৰণ কৰিলে ইংৰাজৰ প্ৰতিশোধৰ অগণি দুগুণে জ্বলি উঠিল আলিজা মাদ্ৰাজৰ পৰা ক্লাইভ আৰু ৱাটছনে ডাঙৰ ফৌজ লগত লৈ বেংগল অভিমুখে ৰাওনা হ'ল আৰু কলিকতা আৰু গংগা পাৰৰ সকলো কোঠ হস্তগত কৰিলে চিৰাজউদ্দৌলাই অৱশেষত ইংৰাজৰ লগত সন্ধি কৰিলে আৰু ক্লাইভক বেংগলৰ গভৰ্ণৰ বাব দিয়া গ'ল এইটো কথা কোৱা এই সন্ধিৰ উদ্দেশ্য কি আছিল তেওঁ আমাৰ বিদ্ৰোহৰ বিষয়ে গম পাই গৈছিল মই বিচাৰিছিলোঁ যে তেওঁ যুদ্ধ কৰক আৰু শোচনীয়ভাৱে পৰাজিত হওক মই ক্লাইভৰ লগত ভিতৰুৱা বুজাবুজিৰ প্ৰক্ৰিয়াও আৰম্ভ কৰি দিছিলোঁ কিন্তু চিৰাজউদ্দৌলাই সেই বিষয়েও সম্ভেদ পাই গৈছিল এই সন্ধি মোৰ বাবে বৰ কষ্টদায়ক হ'ল পোৱাটো স্বাভাৱিক তোমাৰ আশা যে মাটিত মিহলি হৈ গ'ল
কিন্তু মই সাহস হেৰুওৱা নাছিলোঁ, আশা এৰি দিয়া নাছিলোঁ। দেশদ্ৰোহীৰ এইটোৱেই চিন। মই মোৰ খাছ বন্ধু অমিচন্দক ক্লাইভৰ ওচৰলৈ পঠিয়ালোঁ। ক্লাইভক অমিচন্দই কথাৰে বান্ধ খুৱালে আৰু এদিন ময়ো তেওঁক সাক্ষাৎ কৰিলোঁ। ৱেল মিষ্টাৰ, মোক অমিচন্দে চব খুলি কৈছে। তুমি ইয়াৰ নবাব হ'ব বিচাৰে? হয় চৰকাৰ, ৰাজসিংহাসনত মোৰ অধিকাৰ আছে। চিৰাজউদ্দৌলাটো এতিয়া সৰু হৈ আছে। আমি তোমাকে সহায় কৰিবলৈ প্ৰমিছ কৰিছে, কিন্তু প্ৰতিদানত আমি কি পাব? আপুনি যি বিচাৰে, মই আপোনালোকৰ এই সহায়ৰ যিকোনো মূল্য আদায় দিবলৈ সাজু আছোঁ। ঠিক আছে, ঠিক আছে। আমি আজি এই এগ্ৰিমেণ্টৰ ডকুমেণ্ট তৈয়াৰ কৰিছে। আমি আপোনাক বেংগলৰ নৱাব বনাম আৰু বিনিময়ত আপুনি কোম্পানীক 1 কোটি টকা দিব আৰু লগতে 24 পৰগনা মাটিও দিব। কওক, মঞ্জুৰ আছে? মঞ্জুৰ? তেতিয়াহ'লে আপুনি আজিৰ পৰাই নিজকে বেংগলৰ নৱাব বুলি ভাবক। লেট আছ ড্ৰিংক টু ইউৰ হেল্থ, নৱাব মীৰ জাফৰ। চুক্তিপত্ৰ বগা কাগজত তৈয়াৰ কৰা হ'ল। ক্লাইভ আৰু ৱাটছনে দস্তখতো কৰি দিলে। সকলো প্ৰস্তুতি আৰম্ভ হৈ গ'ল, কিন্তু তেতিয়াই অমিচন্দই বিশ্বাসঘাতকতা কৰিবলৈ উঠি পৰি লাগিল। বিশ্বাসঘাতকৰ লগত আকৌ বিশ্বাসঘাতকতা। তেওঁ ধমকি দিলে যে যদি আমি তেওঁক যথেষ্ট মূল্য আদায় নিদিওঁ, তেওঁ আমাৰ সকলো গোপনীয় কথা জনাজাত কৰি দিব। মই চিন্তিত হৈ পৰিলোঁ, কিন্তু বাহৰে ক্লাইভ, তেওঁ ৰাস্তা উলিয়াই পেলালে। অমিচন্দই আমাক ব্লেকমেইল কৰিব বিচাৰিছে। ঠিক আছে, কোনো কথা নাই। আমি তাৰ মুখ বন্ধ কৰি দিব। কেনেকৈ? তেওঁ বিচৰা মূল্য দি দিব? হাউ ফুলিছ ইউ আৰ মিষ্টাৰ জাফৰ। তুমি ক্লাইভক নাজানে। এয়া চোৱা, মই তেওঁক চিট কৰিবলৈ ডকুমেণ্ট ফৰ্জ কৰি থৈছিলোঁ ৰেড পেপাৰৰ ওপৰত। ইয়াত আপুনি এইটোও লিখি থৈছে যে নৱাবৰ খাজনাৰ পৰা অমিচন্দক 5% টকা আৰু 25% মহামূল্যৱান অলংকাৰ দিয়া হ'ব। য়েছ, ডেট চিলি ৱাটছন। তেওঁ চাইন কৰিবলৈ ৰিফিউজ কৰি দিছিল, বাট আই হেভ মেনেজড ইট। এই ডকুমেণ্টে অমিচন্দৰ মুখ বন্ধ কৰি ৰাখিব। আৰু সঁচাকৈয়ে অমিচন্দই ঠগ খালে। ইফালে নিজৰ প্ৰতিশ্ৰুতি অনুসৰি ক্লাইভে মুৰ্ছিদাবাদ আক্ৰমণ কৰিলে। 1757 চনৰ 23 জুনত পলাচী যুদ্ধত ইংৰাজৰ জয় হ'ল। মই চিৰাজউদ্দৌলাৰ লগত বিশ্বাসঘাতকতা কৰিলোঁ। তেওঁক বন্দী কৰি পেলোৱা হ'ল আৰু মোৰ পুত্ৰ মীৰানে তেওঁক হত্যা কৰিলে। মই নৱাব হ'লোঁ। অমিচন্দই যেতিয়া গম পালে যে তেওঁক যিখন চুক্তিপত্ৰ দেখুওৱা হৈছিল সেইখন নকলি আছিল, তেওঁ গভীৰ মানসিক পীড়া পালে। তেওঁ পাগল হৈ গ'ল আৰু কিছুদিনৰ পিছতে তেওঁৰ মৃত্যু ঘটিল। দেশদ্ৰোহীৰ এনে পৰিণতি স্বাভাৱিক। মোৰো কম বেয়া অৱস্থা হোৱা নাছিল আলিজা। মই নামতহে নৱাব আছিলোঁ, আচল নৱাবটো সেই ক্লাইভেই আছিল। 1760 খ্ৰীষ্টাব্দত যেতিয়া ক্লাইভ বিলাতলৈ ঘূৰি গ'ল, তেতিয়া কোম্পানীৰ নতুন গভৰ্ণৰ ৱেনচিটাৰ্টে মোক ক্ষমতাচ্যুত কৰি মোৰ জোঁৱাই মীৰ কাছিমক নৱাবৰ আসনত বহুৱালে। তুমি বিৰোধিতা কৰা নাছিলা? মই দেশদ্ৰোহী ক্ষমতাৰ লোভতে জীয়াই থাকে। মই কেনেকৈ নিবাতে থাকিম? মই হাত সাৱটি বহি থকা নাছিলোঁ। কোম্পানীৰ অফিচাৰবিলাকক মই মীৰ কাছিমৰ বিৰুদ্ধে উচতাইছিলোঁ। মোৰ কৌশল কামত আহিল। মীৰ কাছিম আৰু কোম্পানীৰ মাজত মতবিৰোধ হ'ল। তেওঁ সহায় বিচাৰি অৱধৰ ফালে পলায়ন কৰিলে।
কোম্পানীয়ে পুনৰ মোকে নবাবৰ আসনত অধিষ্ঠিত কৰিলে। মীৰ কাছিমৰ কি হ'ল? মীৰ কাছিম, চিৰাজউদ্দৌলা আৰু শ্বাহ আলমৰ মিলিত বাহিনীক ইংৰাজে বক্সাৰৰ যুদ্ধত ঘটোৱালে। এই বিজয়ৰ দ্বাৰা ইংৰাজৰ খোজ হিন্দুস্তানত যথেষ্ট শক্তিশালী হ'ল। ক্লাইভ পুনৰ গভৰ্ণৰ হৈ আহিল আৰু মই এনে এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰি দিলোঁ আলিজা, যিখনে এই মুলুকত ইংৰাজ শাসনৰ ভেটি স্থাপন কৰিলে। এই সন্ধিপত্ৰই বেংগলত দ্বি শাসন ব্যৱস্থাৰ সূত্ৰপাত কৰিলে, যাৰ বাবে পিছলৈ বেংগলৰ নবাবীৰ অন্ত পৰিল। এতিয়া আপুনিয়ে কওক আলিজা, আচল ৰাষ্ট্ৰদ্ৰোহী কোন? দেশৰ শত্ৰু কোন? ৰাষ্ট্ৰদ্ৰোহী মই, দেশৰ শত্ৰু মই। এইটো কাৰ কণ্ঠস্বৰ? কোন তুমি? সন্মুখলৈ কিয় নাই অহা? মই ইয়াতেই আছো, সভা ভৱনতে, কিন্তু তোমালোকে মোক দেখা নোপোৱা। কি নাম তোমাৰ? মোৰ কোনো নাম নাই, ধৰ্ম? কোনো ধৰ্ম নাই। মই অনামী, মই অৰূপ। তেতিয়াহ'লে তুমি কোন? দেশৰ সবাতোকৈ ডাঙৰ শত্ৰু। কোনটো কালত তোমাৰ জন্ম হৈছিল? মই কালি আছিলোঁ, আজি আছো আৰু কাইলৈও থাকিম। স্থান আৰু কালৰ কোনো প্ৰতিবন্ধকতা নাই মোৰ ওপৰত। আমি তোমাৰ বিষয়ে একো নাজানো। তোমাৰ দেশদ্ৰোহ তেন্তে কেনেধৰণৰ? মোৰ কামৰ লগত পৰিচিত নহয়। মই মানুহক ভুলাওঁ, ফুচুলাওঁ। কেতিয়াবা যদি দৰিদ্ৰতাৰ পৰা মুক্তিৰ শ্লোগানেৰে বিভ্ৰান্ত কৰি ৰাখোঁ, কেতিয়াবা আকৌ জীৱিকাৰ মূল্য বৃদ্ধিৰ বিষয়েৰে। ময়েই বিদেশী কানি মাতৃভূমিত বহিবলৈ দিওঁ, যাতে প্ৰয়োজন হ'লে সিহঁতে মোৰ হৈ মাত দিয়ে, হিয়া ধাকুৰি কান্দে। সকলো শান্তিত থাকিলে মই সিহঁতক সিহঁতৰ ভগৱানৰ নামত যুঁজাই ৰং চাওঁ। মই যদি কেতিয়াবা ধৰ্ম আৰু সম্প্ৰদায়ৰ নামত সংঘৰ্ষ লগোৱাওঁ, কেতিয়াবা আকৌ ভাষা আৰু সংস্কৃতিৰ নামত, যেতিয়া ভাই ভাইৰ শত্ৰু হৈ তেজৰ নদী বয়, তেতিয়া মই হাঁহো, প্ৰাণ খুলি হাঁহো। বন্ধ কৰা, বন্ধ কৰা, এইদৰে হহা বন্ধ কৰা। ভয় খালা? তুমিতো যুগদেৱী, মহাৰাজ ইতিহাস পুৰুষৰ মহামাত্য। জানা, মই কেতিয়াবা উত্তৰ দক্ষিণ বুলি প্ৰশ্ন তুলি যদি বিভেদৰ বীজ সিঁচো, কেতিয়াবা পূব পশ্চিমৰ। আৰু কি কৰা? যেতিয়া মই বিদেশীৰ লগত হাত মিলাওঁ, তেতিয়া বিৰামহীনভাৱে নিজৰ দেশক অভিশাপ দিওঁ। দেশৰ বিপত্তিকালত সহায় কৰা সকলৰ গুণগান কৰাৰ বিপৰীতে নিন্দা কৰোঁ। মই নিজৰ সংস্কৃতিক সদায় নিম্ন স্তৰৰ বুলি কৈয়ে ক্ষান্ত নাথাকি সংস্কৃতিৰ প্ৰতি হীন মনোভাৱ দেখুৱাওঁ। যেতিয়া দেশত আকাল হয় বা বানপানী হয়, তেতিয়া মোৰ আনন্দৰ সীমা নোহোৱা হয়, কিয়নো এনে বিপদকালৰ সুযোগ লৈয়ে মই অধিক মুনাফা আদায় কৰোঁ। হয় নেকি? হয়, পইচাই মোৰ পৰমেশ্বৰ। পইচাৰ বাবেই মই খাদ্যদ্ৰব্যত ভেজাল কৰোঁ, নকল ঔষধ প্ৰস্তুত কৰি মানুহৰ জীৱনক লৈ খেলা কৰোঁ, ইনকাম টেক্স, চেলছ টেক্স ফাঁকি দিওঁ। তদুপৰি
শুল্ক বিষয়াৰ চকুত ধূলি মাৰি স্মাগলিঙো কৰোঁ। স্মাগলিং কাক কয়? চোৰাং বেপাৰৰ নাম শুনিছা? তুমি চোৰাং বেপাৰো কৰা? এইটো সোধা যে মই কি নকৰোঁ। দেৱীজী, মই তেনে প্ৰতিটো কাম কৰোঁ যিবোৰ সমাজ বিৰোধী বা ৰাষ্ট্ৰ বিৰোধী। মই দেশৰ শত্ৰু। মহাৰাজ, তেওঁ প্ৰবঞ্চক, দেশদ্ৰোহী মইহে। মই, তুমি নহয়, মই। নহয়, দেশদ্ৰোহী মই। এই সিদ্ধান্ত শ্ৰোতাই কৰিব। তোমালোক তিনিজনে দেশৰ কি অহিত সাধন কৰিলা? অহিত মই কৰি আছো। ৰাষ্ট্ৰবিৰোধী কাম কৰি, ৰাষ্ট্ৰৰ একতা ভংগ কৰি, দেশৰ বিকাশত বাধাৰ সৃষ্টি কৰি, নিজৰ তুচ্ছ স্বাৰ্থৰ কাৰণে দেশৰ মান সন্মান আৰু গৌৰৱক মাটিৰ লগত মিহলাই দি প্ৰকৃত দেশদ্ৰোহী মই দেশৰ শত্ৰু। মোৰহে অধিকাৰ আছে এই মুকুটত। শান্ত, সভাসদ শান্ত হোৱা। আপোনালোকে আম্বিক, জয়চন্দ, মিৰ্জাফৰ আৰু এজন অনামী পুৰুষৰ কথা শুনিলে। সবাতোকৈ ডাঙৰ দেশদ্ৰোহী কোন, ইয়াৰ সিদ্ধান্ত মই আপোনালোকৰ ওপৰতে এৰিলোঁ। ভালকৈ চিন্তা চৰ্চা কৰি নিশ্চিত কৰিব যে দেশৰ সবাতোকৈ ডাঙৰ শত্ৰু কোন? কোন দেশৰ সবাতোকৈ ডাঙৰ শত্ৰু? কোন? অখিল ভাৰতীয় নাট্যানুষ্ঠানত ইমান পৰে বিনোদ ৰস্তগী ৰচিত মূল হিন্দী নাটৰ অসমীয়া ৰূপান্তৰ দেশৰ শত্ৰু শুনিলে। অসমীয়া অনুবাদ আছিল নিবেদিতা শইকীয়াৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে প্ৰহৰী ধনজিৎ বড়ো, ইতিহাস পুৰুষ চন্দ্ৰ দাস, যুগদেৱী কুঞ্জলতা দেৱী, আম্ভিক তপন কলিতা, ৰাজকুমাৰী মধুমিতা গোস্বামী, জয়চন্দ পাৰ্থপ্ৰতিম বৰুৱা, চনবৰদাই সীমান্ত বাৰ্মা, মিৰ্জাফৰ হাছান ইকবাল আহমেদ, ক্লাইভ ঋতুপৰ্ণ দাস আৰু অনামী পুৰুষ ইন্দ্ৰজিৎ দাস। নাটৰ বাণীবন্ধন আৰু সম্পাদনা ধনজিৎ বড়োৰ। প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে।